হাতীকুছি মণ্ডল কংগ্ৰেছ দ্বাৰা আয়োজিত এইখন নিৰ্বাচনী সভাত উপস্থিত থকা অলপ সময় আগত আমালোকৰ মাজত বক্তৃতা দিয়া নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া, উপস্থিত থকা বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়ন ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ ভূঞা ডাঙৰীয়া, উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতি সামাজিক মাধ্যমৰ তত্ত্বাৱধায়ক ৰাতুল কলিতা ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন বিধায়ক মাননীয় চন্দ্ৰ কলিতা ডাঙৰীয়া, উপস্থিত থকা মাননীয় নগেন চক্ৰৱৰ্তী ডাঙৰীয়া, মাননীয় সুৰেশ শৰ্মা ডাঙৰীয়া, মাননীয় হিমন্ত সোদ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, মেঘনাথ চেত্ৰী ডাঙৰীয়া, অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানীকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আইসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে আজি ইয়াত আহি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ বিচাৰিছোঁ যে যি ৰণত আমি নামিছোঁ সেই ৰণত আমি সফলতা লাভ কৰোঁ। বৰ্তমানৰ নিৰ্বাচন এটা বিশেষ নিৰ্বাচন। আজি এই নিৰ্বাচনী ৰণৰ জৰিয়তে কোনো এজন বিশেষ ব্যক্তিৰ কাৰণে নহয়, কোনো এটা বিশেষ দলৰ কাৰণে নহয়, এইবাৰ এই নিৰ্বাচনী ৰণৰ জৰিয়তে আমি দেশৰ ভৱিষ্যতৰ কাৰণে আমি ৰণত নামিছোঁ। এই ৰণত আমি নামিছোঁ বৰ্তমানৰ অহংকাৰী শাসনৰ আতংকৰ পৰা মুক্তি পাবলৈ আমি এই নিৰ্বাচনী ৰণত নামিছোঁ। এই নিৰ্বাচনী ৰণত আমাৰ মূল কৰ্তব্য হৈছে যে অসমৰ মানুহৰ জীৱনত শান্তি ঘূৰাই অনা। অসমীয়া ৰাইজে শান্তিত থাকিবলৈ বিচাৰে আৰু সেই শান্তি ঘূৰাই অনা দায়িত্ব আজি আমি কংগ্ৰেছ পাৰ্টি আৰু বিৰোধী ঐক্য মঞ্চই লৈছে। আজি শ্ৰদ্ধেয় ৰাইজ, মানুহবোৰৰ মন কিয় বেয়া? মানুহবোৰৰ মন সেইকাৰণে বেয়া যে আজি তাৰিখত এটা গণতান্ত্ৰিক দেশ আমি দেখা পোৱা নাই। গণতান্ত্ৰিক দেশৰ ভিতৰত ৰাইজেহে ৰজা হয়। এই কথাবোৰ কওঁতে মোৰ নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱলৈ মনত পৰে, যিজনে কৈছে যে ৰাজনীতি হ'ল ৰাইজৰ সেৱা কৰা এটা মাধ্যম। আমি হলো ৰাইজৰ সেৱক। আমাৰ কাম হ'ল ৰাইজৰ হাত শক্তিশালী কৰা। আমাৰ কাম হ'ল দুখীয়া ৰাইজৰ চকু পানী মোহাৰি দিয়া। কিন্তু আজি তাৰিখত গণতন্ত্ৰ নাই। আজি তাৰিখত দিছপুৰত বহি থকা মানুহে নিজকে ৰাইজৰ সেৱক নহয়, নিজকে ৰাইজৰ ৰজা ভাবে। আৰু সেইকাৰণে এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে এই অহংকাৰী ৰজাৰ অহংকাৰ আমি ভাঙিব লাগিব। যদি তেওঁলোকে ভাবে যে এটা সভা আয়োজন কৰাৰ ক্ষেত্ৰত বাধা দিলে ৰাইজ পৰাজিত হ'ব, যদি তেওঁলোকে ভাবে যে আমাৰ ভাগ খোৱা জাগাৰ অনুমতি বাতিল কৰিলে আমাক কিবা আমাৰ ওপৰত কিবা প্ৰভাৱ পৰিব, সেইটো তেওঁলোকৰ অহংকাৰ, সেইটো তেওঁলোকৰ ভুল। আমালোকৰ ওপৰত যিমান তেওঁলোকে ৰাজনৈতিকভাৱে আক্ৰমণ কৰিব, সমান সহকাৰে কংগ্ৰেছ দল আৰু শক্তিশালী হ'ব। তেওঁলোকে ৰাইজৰ সন্মুখত যিমান বাৰ নিজৰ অহংকাৰৰ প্ৰমাণ দিব, সমান সহকাৰে ৰাইজে তেওঁলোকৰ পৰা আঁতৰি আমালোকক আশীৰ্বাদ প্ৰদান কৰিব। আজি দুপৰীয়া কোনখন ৰিজৰ্টত মই বা ধাবাত মই ভাত খাম সেইটো গুৰুত্বপূৰ্ণ নহয়। মই ধাবা ভিতৰত নহয়, মই আপোনালোকৰ ঘৰত সোমাই মই আপোনালোকৰ ঘৰৰ ভাত খাবলৈ বিচাৰোঁ।
যেতিয়ালৈকে মানুহৰ হৃদয়ত আমালোকৰ কাৰণে স্থান আছে, যেতিয়ালৈকে মানুহৰ হৃদয়ত আমালোকৰ কাৰণে মৰম আছে, আমি চৰকাৰৰ ক'ত আমাক ভাত খোৱা অনুমতি দিয়ে বা নিদিয়ে আমি সেয়া কাৰণে আমাৰ একো চিন্তা কৰিবলৈ বিষয় নহয়। আজি শ্ৰদ্ধেয় ৰাইজ, মহিলাখিনি আজি ইয়াত উপস্থিত আছে। এটা সময়ত যেতিয়া মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, অসমৰ মহিলাসকলৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া গৈছিল। তেওঁ কৈছিল অসমৰ মহিলাক তেওঁৰ বাবে হেমা মালিনী। কিয় কৈছিল? সেই সময়ত বিজেপিয়ে বম্বেৰ পৰা বহু শিল্পীসকলক মাতি আনিছিল প্ৰচাৰ চলাবলৈ। তেতিয়া প্ৰয়াত তৰুণ গগৈদেৱে ক'লে, মোক বম্বে হেমা মালিনী নালাগে, মোৰ অসমৰ মহিলাসকলে আমাৰ লোকৰ বাবে হেমা মালিনী। আৰু এটা কথা কৈছিল, মিছা কথা ক'লে কি লাভ হ'ব, মিছা ক'লে কি ডাল হ'ব, কৈছিলে নে নাই কোৱা? সদায় স্পষ্টবাদী, মন খোলা। কিন্তু আজিৰ তাৰিখত এই বিজেপি দলৰ তেওঁলোকৰ নেতৃত্ব মাত্ৰ মিছা কথা কৈহে থাকে। আটাইতকৈ ডাঙৰ মিছা কথা যে আমি মহিলা হিতাধিকাৰী সৃষ্টি কৰিছো। মিছা কথা। ক'ত হিতাধিকাৰী সৃষ্টি কৰিছে কওকচোন? 15 লাখ টকা কোনোবা পাইছে, নাই পোৱা ক'লেই। গছ পুলি ৰুবলৈ ক'লে 10,000 টকা কোনোবা পাইছে, নাই পোৱা। আকৌ অমৃত কলৰটো পাহৰি নাযাব। অমৃত কলত আপোনালোকে শাৰী পাতি যে লাইনত থিয় হ'বলৈ হ'ল, তাতো 10,000 টকা কৈছিল, 10,000 টকা পালে, নাই পোৱা। তো ক'ত হিতাধিকাৰী কৰিছে? বিজেপি চৰকাৰ অসমৰ মহিলাসকলক কাম দিছে, এয়া হৈছে ফৰ্ম চহী কৰা কাম। ফৰ্ম দিয়া বাহিৰে এখন বিজেপি চৰকাৰ অসমৰ মহিলাক একোৱে দিয়া নাই। আৰু যোৱা 10 বছৰৰ পৰা অসমৰ মহিলাক বিশ্বাসঘাত কৰি আছে বৰ্তমানৰ বিজেপি নেতৃত্বই। প্ৰথমে 15 লাখ টকা ফৰ্ম বিলালে, আমাৰ অসমৰ মহিলা 15 লাখ টকা ফৰ্ম চহী কৰিলে, 15 লাখ টকা নাপালে। তাৰ পিছত অমৃত কলৰ ফৰ্ম চহী কৰিলে, অমৃত কলৰ ফৰ্ম নাপালে। তাৰ পিছত অৰুণোদয় ফৰ্ম চহী কৰিলে, চবে অৰুণোদয় পাইছে নেকি? অৰুণোদয় ফৰ্ম এবাৰ, দুবাৰ, তিনিবাৰ চহী কৰিছে। আৰু প্ৰত্যেকবাৰ যেতিয়া অসমৰ মহিলা বিজেপিক সোধে, মই যে ফৰ্ম চহী কৰিলো কি হ'ল, তেতিয়া বিজেপি কৰ্মীয়ে কয়, বাইদেউ ফটোটো ভালকে ওলোৱা নাই, বাইদেউ নামটো শুদ্ধকে লিখা নাই, আকৌ এটা ফৰ্ম লওক। এতিয়া অৰুণোদয় ফৰ্ম নাই, এতিয়া অমৃত কলৰ 10,000 টকা নাই, তাৰপিছত বৃক্ষৰোপণ গছ পুলি 10,000 টকা নাই। আকৌ নতুন ফৰ্ম কি ওলালে? লখপতি বাইদেউৰ ফৰ্ম। লখপতি বাইদেউৰ ফৰ্ম বিলাই আছে। অসমৰ মহিলা চহী কৰি আছে। লখপতি বাইদেউ কোনোবা হ'লনে? কোনোবা পালে 10,000 টকা পোৱা নাই। এতিয়া লখপতি বাইদেউ ফৰ্ম মিছলীয়া ফৰ্মবোৰ বিতৰণ কৰি আছে। চাওক, এতিয়া ভুৱা ফৰ্ম, মিছলীয়া ফৰ্মবোৰ বিতৰণ কৰি আপোনালোকক কৈছে কিবা এটা পাব। আপোনালোকে চৰকাৰী অৰুণোদয় ফৰ্ম দেখিছে? চৰকাৰী অৰুণোদয় ফৰ্মত চৰকাৰৰ মোহৰ থাকে, অশোক স্তম্ভৰ মোহৰ থাকে। এইটোতো মিছলীয়া ফৰ্ম, ইয়াত অশোক স্তম্ভ মোহৰটোৱে নাই, মিছলীয়া ফৰ্ম কৰি আছে। মাত্ৰ মিছা কথা, এটা পিছত এটা মিছা কথা আপোনালোকক কৈ গৈ আছে। অসমৰ মহিলাসকলৰ আৰু একো কাম নাই, ল'ৰা ডাঙৰ কৰিবলগীয়া আছে, ঘৰখন চম্ভালিবলৈ আছে, বয়োজ্যেষ্ঠসকলক দেখভাল কৰিবলৈ আছে। এই বিজেপি চৰকাৰ মাত্ৰ 3 ঘণ্টা 4 ঘণ্টা আপোনালোকক সভাত বহাই আপোনালোকক শেষত 400 টকা দি ঘৰলৈ পঠাই দিয়ে। অসমৰ পুৰুষসকলে ভাবি থাকে আমাৰ ঘৰৰ মহিলাগৰাকী ক'ত গ'ল? বিজেপি হ'বলৈ গ'ল। 4 ঘণ্টা পিছত যেতিয়া উভতি আহে, আমাৰ মানুহে সোধে লখপতি হ'লানে? আমাৰ অসমৰ মহিলাসকলে কয়, নহয়, 4 ঘণ্টা বহালে
আৰু আমাক 500 টকাহে দিলে 50 টকা আজি সেই ক'ৰবাত বহি আছে মহিলাখিনি সুধিব বাইদেউ লখপতি হ'লে নেকি নাই ক'ব আমি ফৰ্ম পালোঁ না আমি 500 টকা পালোঁ বা 50 টকা পালোঁ সেইটোৱে ক'ব আৰু হয় নে নহয় এয়া হৈছে কাম বিজেপি শ্ৰদ্ধেয় ৰাইজ হ'ব পাৰে আমি কংগ্ৰেছৰ দিনত আমি অৰুণোদয় আঁচনি দিয়া নাই কিন্তু কংগ্ৰেছৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিলে কংগ্ৰেছৰ দিনত মিঠাতেল দাম 50 টকা হৈ গ'ল পৰিৱৰ্তন 90 টকা হৈ কৰি দিলে আপোনালোকে ফৰ্ম চহী কৰি দিলে আপোনালোকৰ এতিয়া বয়সকলৰ দৰৰ দাম বৃদ্ধি কৰে আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আৰু আপোনালোকৰ পেট্ৰলৰ দাম 100 টকা কৰি গ'ল আপোনালোকে ফৰ্ম চহী কৰি থাকিলে আৰু এতিয়া গাঁৱৰ ভিতৰত এইখন বিজেপি চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে মই সেইকাৰণে কৈছো অসমৰ মহিলাসকলক যে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে এই নিৰ্বাচনত গ্ৰহণ কৰিব লাগিব এই বিজেপি চৰকাৰ আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেক সদস্যৰ প্ৰতি অন্যায় কৰিছে আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰিছে আপোনালোকৰ যুৱকক ধ্বংস কৰা মদৰ দোকান খুলিছে আপোনালোকৰ ঘৰৰ মানুহজনক নিবনুৱা কৰি ঘৰৰ ভিতৰত ৰাখি থৈছে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি দৰৱৰ দাম বৃদ্ধি কৰিছে আপোনালোকৰ ঘৰৰ প্ৰত্যেক বস্তুৰ দাম আজি তেওঁলোকে বৃদ্ধি কৰিছে সময় আহিলে প্ৰত্যুত্তৰ দিবলৈ সময় আহিলে আহা 7 তাৰিখে হাতৰ চিলৰ পথ ভোট দি এই অহংকাৰী আসনৰ অহংকাৰ ভাঙি আমাৰ দীপবাই ডাঙৰীয়া দিল্লীলৈ পঠাবলৈ সময় আহিলে লখপতি বাইদেউ আপোনালোকক এটা কথা কৈ দিবলৈ বিচাৰিছো যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থাকে আপোনালোকৰ মাজৰ পৰা এজনো মহিলা লখপতি বাইদেউ হ'ব নোৱাৰে সমগ্ৰ অসমত এগৰাকীয়ে লখপতি বাইদেউ থাকিব আমাৰ দিছপুৰৰ বাইদেউ আপুনি হ'ব নোৱাৰে তেওঁহে হ'ব ক'ৰবাত বেংক কিনিছে ক'ৰবাত ৰিজৰ্ট কিনিছে ক'ৰবাত স্কুল বনাইছে যিলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ থাকে অসমৰ ভিতৰত এগৰাকী মহিলাহে লখপতি বাইদেউ হ'ব পাৰে কিন্তু যদি আপোনালোকে আহা 7 তাৰিখে হাতৰ চিনৰ পথ ভোট দিয়ে তেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে আমি প্ৰত্যেক দুখীয়া মহিলাসকলক আমি বাস্তৱভাৱে সঁচাকৈ আমি 1 লাখ টকা প্ৰত্যেক বছৰ দিম তেতিয়াহে গৈ কংগ্ৰেছ চৰকাৰ আহিলে ইণ্ডিয়া লাইন চৰকাৰ আহিলেহে অসমৰ বাইদেউ লখপতি বাইদেউ হ'ব পাৰে এই কথাটো মনত ৰাখিব আজি শ্ৰদ্ধেয় ৰাইজ মই ভালে পাইছো আমাৰ পৰা যে কিছুমান মানুহে যে মাজে মাজে বিজেপি লৈ যায় ভালে পাইছো যেতিয়া আমাৰ দলৰ পৰা কিবা এটা আমাৰ শৰীৰৰ পৰা যেতিয়া বেমাৰীটো গৈ বেলেগৰ শৰীৰত সোমায় আমিতো ভালে পাম যদি মোৰ দেহৰ পৰা কিবা এটা ভাইৰাছ ওলাই বেলেগৰ সোমাই যায় তেতিয়া মই কি বেয়া পাবলৈ আছে ইয়াত আজি শ্ৰদ্ধেয় ৰাইজ যি বিসম্বাদৰ বেমাৰী আমাৰ দলৰ ভিতৰত আছিলে এতিয়া সেই বিসম্বাদৰ বেমাৰী এতিয়া বিজেপি দলত সোমাই গৈছে বিজেপি দলৰ লগত মোৰ মিত্ৰতা নাই বিজেপি কৰ্মীখিনি মোৰ ৰাজনৈতিকভাৱে মোৰ তেওঁলোকৰ লগত ৰাজনৈতিক যুদ্ধ আছে কিন্তু তেওঁলোকৰ এটা ৰাজনৈতিক আদৰ্শ আছে এইটো মই স্বীকাৰ কৰোঁ যদিও এই আদৰ্শৰ লগত মই একমত নহয় এই বিজেপি বাস্তৱ কৰ্মীখিনিও এটা ৰাজনৈতিক আদৰ্শ আছে কিন্তু আজি আমাৰ মানুহবোৰ তাত সোমাই এই বিজেপি মানুহখিনি আঁতৰাই সুবিধাবাদী মানুহ এই বিজেপি দলৰ নেতৃত্ব লৈছে এই 9 জিলাৰ ভিতৰত আমি দেখা পাইছো যে যিসকল বাস্তৱভাৱে কট্টৰ বিজেপি আজি তেওঁলোকে নিজৰ
ঘৰত আলহী হৈ গৈছে আৰু তেওঁলোকৰ ঘৰত নতুন মানুহ সোমাই ঘৰখন কব্জা কৰি দিছে। অলপ দিন আগতে নগৰত আমি দেখা পালো ডাঙৰীয়া ঘৰৰ ভিতৰত আজি সন্মান পোৱা নাই। একেৰাহে নলবাৰী জিলাৰ ভিতৰত অশোক শৰ্মা ডাঙৰীয়াকে সত্তৰ বিজেপি হ'ব নোৱাৰে, কিন্তু আজি অশোক শৰ্মা নিজৰ ঘৰৰ ভিতৰতে আজি অচিনাকি হৈ গৈছে। এতিয়া বৰ্তমান বিজেপিৰ নেতৃত্ব কিছু গুণ্ডা বাহিনী চিণ্ডিকেট লগত সম্পৰ্ক থকা মানুহৰ হাতত আছে আৰু সেইকাৰণে আজি চাৰিওফালে এটা গুণ্ডা এটা সংস্কৃতি তেওঁলোকে সৃষ্টি কৰিছে, দমন কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁলোকে দুয়োজনে অসমৰ মহিলাসকলৰ ওপৰত আজি অন্যায় অত্যাচাৰ কৰিছে। অলপ দিন আগতে গুৱাহাটীত অমিত শ্বাহ ডাঙৰীয়া গ'ল। অমিত শ্বাহ ডাঙৰীয়া ৰোড শ্ব'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাতে এজন অসমীয়া মহিলাৰ ওপৰত তেওঁ কান্ধত হাত ৰাখি আজি অন্যায় অপমান কৰিছে। আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাওঁহাতে আজি পৰিচালনা সমিতি অনুষ্ঠানত মিটিং কৰি এনেকুৱা ধৰণৰ হেঁচা দিছে, আজি তেওঁলোকে সমাজৰ ভিতৰত আজি তেওঁলোকৰ নিজৰ মৰ্যাদা হেৰাবলৈ হৈছে। ধৰ্মৰ নামত ভোট বিচাৰে, ধৰ্মৰ নামত ভোট বিচাৰে। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত বাওঁহাত মাজুলীত গৈ নামঘৰে 5,000 টকা বিলাই আজি নামঘৰে আমাৰ যে সংস্কৃতি আজি তেওঁলোকে অপমান কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ তেওঁলোকে অপমানিত কৰিছে। যিদিন ৰাহুল ডাঙৰীয়া বৰদোৱাৰ থান যাবলৈ বিচাৰিছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰতি শ্ৰদ্ধা কৰি বৰদোৱাৰ থানলৈ যাবলৈ বিচাৰিছিল, সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিকৃষ্ট ৰাজনীতিৰ বাবে ৰাহুল ডাঙৰীয়াক বাধা দিলে। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, এই অহংকাৰী শাসন বেছিদিন থাকিব নোৱাৰে। যি শাসনে দুখীয়া ৰাইজৰ ওপৰত অত্যাচাৰ কৰে, ওপৰতো ভগৱান আছে, চব চাই আছে, সময়মতে তেওঁলোকে উত্তৰ পাব, তেওঁলোকে উত্তৰ পাব। আজি এই নিৰ্বাচনী প্ৰচাৰত মাত্ৰ বিৰোধী ঐক্য মঞ্চ, মাত্ৰ কংগ্ৰেছ পাৰ্টি, মাত্ৰ ৰাইজৰ দল, মাত্ৰ অসম জাতীয় পৰিষদ দল, মাত্ৰ CPM দল ওলাই অহা নাই। এই নিৰ্বাচনী